নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম কিছুমান স্কুলৰ ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে কি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এই ভেকেঞ্চিসমূহ আছে, সকলোবোৰ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে যদি স্কুলৰ চাকৰিত ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক আপডেট দিম সেয়া হৈছে সৈনিক স্কুল গোৱালপাৰাৰ পৰা আহিছে। ইয়াৰ কাৰণে কিছুমান পোষ্ট ওলাইছে ৰেগুলাৰ আৰু কন্ট্ৰেক্টুৱেল বেচিছত, আৰু এই পোষ্টসমূহ হৈছে কোৱাৰ্টাৰ মাষ্টাৰ, মেডিকেল অফিচাৰ, TGT ইংলিছ আৰু আদাৰ পোষ্ট আছে। ইয়াতে 9টা পোষ্ট আছে টোটেল নাম্বাৰ অফ পোষ্ট, আৰু ইয়াৰ কাৰণে অফলাইন এপ্লাই কৰিব লাগিব। 27 আগষ্টৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে। নটিফিকেশ্যনখনো আহিছিলে 27 তাৰিখে আৰু লাষ্ট ডেট হ'ব 27 ছেপ্টেম্বৰ। এইটো অফিচিয়েল ৱেবছাইট হয়। আপোনালোকক বাকী ডিটেইলছ লাগে যদি ইয়াতে গৈ আপোনালোকে এবাৰ চাই ল'ব পাৰিব। বাকীকেইটা মই দেখাই দিছোঁ পোষ্টসমূহ। কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে এটা পোষ্ট আছে, মেডিকেল অফিচাৰৰ কাৰণে এটা পোষ্ট আছে, TGT ইংলিছৰ কাৰণে এটা পোষ্ট আছে, স্কুল কাউন্সিলৰৰ কাৰণে এটা পোষ্ট আছে, বেণ্ড মাষ্টাৰৰ কাৰণে এটা পোষ্ট আছে, ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ কাৰণে এটা পোষ্ট আছে, হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে এটা পোষ্ট আছে, LDC লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে এটা পোষ্ট আছে, চিষ্টেম এডমিনিষ্ট্ৰেটিভ IT এণ্ড হাৰ্ডৱেৰ নেটৱৰ্কিঙৰ কাৰণে এটা পোষ্ট আছে। টোটেল 9টা পোষ্ট আছে। এতিয়া চাওঁ আহক আমি কি কোৱালিফিকেশ্যন লাগিব। কোৱাৰ্টাৰ মাষ্টাৰ যোনটো পোষ্ট আছে তাৰ কাৰণে বিচাৰিছে এক্সপিৰিয়েঞ্চ এজ UDC ষ্ট'ৰ অৰ এজ কোৱাৰ্টাৰ মাষ্টাৰ অৰ এন এক্স ছাৰ্ভিচমেন, preferably as a GCO at least with 10 years experience in handling and accounting of stores. তাৰপিছতে কৈছে should have quarter masters course কৰিব লাগিব, basic knowledge of computer application লাগিব, ডিপ্ল'মা বা ডিগ্ৰী হ'ব লাগিব ফায়াৰ ফাইটিং এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ছিকিউৰিটি, তাৰপিছতে নলেজ অফ GFR GEM। নেক্সট যোনটো মেডিকেল অফিচাৰ পোষ্ট আছে তাৰ কাৰণে MBBS ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি বিচাৰিছে। লগতে কৈছে স্পেচিয়েলাইজেশ্যন ইন পেডিট্ৰিচিয়ান কোৰ্চ, মিনিমাম 2 years এক্সপিৰিয়েঞ্চ এজ মেডিকেল প্ৰেক্টিশ্যনাৰ। তাৰপিছত যোনটো TGT ইংলিছৰ কাৰণে পোষ্ট আছে গ্ৰেজুৱেট ইন উইথ দ্য ছাবজেক্ট, মানে ইংলিছত গ্ৰেজুৱেট হ'ব লাগিব, 50% মাৰ্কছ এট গ্ৰেজুৱেট লেভেল বা 4 year BA ed with English from a regional college of education, 50% marks at graduate level. TGT টিচাৰ ইংলিছৰ কাৰণে হায়াৰ এডুকেশ্যন এজ কোৱালিফিকেশ্যন বিচাৰিছে, প্ৰফিচিয়েঞ্চি থাকিব লাগিব ইংলিছত, স্পৰ্টছ বা আদাৰ আউটডোৰ এক্টিভিটিজত, প্ৰফিচিয়েঞ্চি ইন ইউজ অফ ইনফৰমেশ্যন টেকনলজি, টেলেণ্ট ইন মিউজিক, পাব্লিক স্পিকিং, ফাইন আৰ্ট, মিনিমাম 2 to 3 years of experience, টিচিং এক্সপিৰিয়েঞ্চ ইন ইংলিছ মিডিয়াম স্কুল, CTET বা STET কোৱালিফাইড বিচাৰিছে। যোনটো কাউন্সিলৰ পোষ্ট আছে তাৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ইন চাইক'লজি উইথ ডিপ্ল'মা ইন কাউন্সিলিং। তাৰপিছতে আৰু বিচাৰিছে এইটোতো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈ গ'ল, আৰু ডিজায়াবল বিচাৰিছে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন প্ৰভাইডিং কেৰিয়াৰ এডুকেশ্যনেল কাউন্সিলিং টু ষ্টুডেণ্টছ এট ইংলিছ মিডিয়াম স্কুল, ৰেজিষ্ট্ৰেশ্যন উইথ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া এজ ভকেশ্যনেল কাউন্সিলাৰ। বেণ্ড মাষ্টাৰ কাৰণে যিটো পোষ্ট আছে পটেঞ্চিয়েল বেণ্ড মাষ্টাৰ, বেণ্ড মেজৰ, ড্ৰাম মেজৰ কোৰ্চ এট AC ট্ৰেইনিং কলেজ এণ্ড চেণ্টাৰ পঞ্চমহৰী বা ইকুইভেলেণ্ট নেভেল বা Air Force কোৰ্চেছৰ কথা কৈছে। ক্ৰাফ্ট এণ্ড ক্ৰাফ্টমেনশ্বিপ ইনষ্ট্ৰাক্টৰ যোনটো আছে তাৰ কাৰণে মেট্ৰিকুলেশ্যন বা ইকুইভেলেণ্ট বিচাৰিছে, 2 year ট্ৰেড চাৰ্টিফিকেট ফ্ৰম এ ৰেকগনাইজ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ বুলি কৈছে, আৰু এবিলিটি টু টিচ থ্ৰু ইংলিছ মিডিয়াম, হায়াৰ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ যদি আছে তেন্তে আপোনালোকক প্ৰেফাৰেঞ্চ দিব। হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ যোনটো প্ৰফাইল আছে তাৰ কাৰণে বিচাৰিছে ইণ্টাৰমিডিয়েট আৰু ইকুইভেলেণ্ট ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি, নলেজ অফ হৰ্চ ৰাইডিং বা ৰিচাল্ডাৰ কোৰ্চ কোৱালিফাইড লাগিব, এক্স ছাৰ্ভিচমেন, experience as instructor in any horse riding club racing course in India or abroad, আৰু experience in training students। আৰু যোনটো LDC ৰ কাৰণে পোষ্ট আছে তাৰ কাৰণে মেট্ৰিক পাছ কৰিব লাগিব, টাইপিং স্কিল লাগিব 40 words per minute, আৰু লগতে কম্পিউটাৰ, MS Word, Excel, PowerPoint, ইণ্টাৰনেট এইবিলাক জানিব লাগিব। আৰু কৈছে নলেজ অফ শ্বৰ্ট হেণ্ড লাগিব বুলি কৈছে, আৰু হায়াৰ এডুকেশ্যন এজ কোৱালিফিকেশ্যন মানে 12 পাছ কৰিলেও হ'ব, আৰু যদি বেছি আপোনালোকৰ পঢ়া শুনা আছে তেতিয়াও আপোনালোকে প্ৰেফাৰেঞ্চ পাব। চিষ্টেম এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আকৌ ক্লাছ 12 পাইছে কৈছে, 1 year ডিপ্ল'মা, কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং ফ্ৰম IT গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট, আৰু এইখিনি কৈছে। এইজ ক্ৰাইটেৰিয়া মেক্সিমাম 50 yearsলৈকে হ'ব লাগিব, 18 বছৰৰ পৰা 50 yearsৰ ভিতৰত হ'ব লাগিব। চেলাৰী বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ আছে। কোৱাৰ্টাৰ মাষ্টাৰৰ কাৰণে আছে 29,200 লেভেল 5, তাৰপিছতে মেডিকেল অফিচাৰৰ কাৰণে আছে 80,000 কৈছে, TGT টিচাৰৰ কাৰণে 30,000, স্কুল কাউন্সিলৰ কাৰণে কনচলিডেট পে হ'ব 35 per month, বেণ্ড মাষ্টাৰৰ কাৰণে 30,000, ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ কাৰণে 25,000, হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে 30,000, আৰু LDC কাৰণে আছে 21,000 per month, চিষ্টেম এডমিনিষ্ট্ৰেটিভ IT হাৰ্ডৱৰ্ক এণ্ড নেটৱৰ্কিং 17,000 per month। For this selection process is written test, demonstration, skill test and interview। তাৰমানে আপোনালোকৰ ৰিটেন টেষ্ট এটা হ'ব, তাৰপিছত স্কিল টেষ্ট ল'ব, ইণ্টাৰভিউ হ'ব। এই পোষ্টকেইটাৰ কাৰণে ডিমাণ্ড ড্ৰাফ্ট এখন বনাব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো এবাৰ মই আপোনালোকক কৈ দিছোঁ। এটা 300 টকাৰ এখন ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব ফৰ জেনেৰেল কেটেগৰী, আৰু 200 টকাৰ ফৰ ST OBC কেটেগৰী,
আৰু এখন বনাব প্ৰিন্সিপাল নামত সৈনিক স্কুল গোৱালপাৰা পেয়েবল এট ষ্টেট বেংক অফ ইণ্ডিয়া মৰনয় এইটো কোড দিছে পোষ্টেল এড্ৰেছ এইটো আৰু এইটো এপ্লাই কৰা যোনটো প্ৰচিডিউৰ হৈছে আপোনালোকে যোনখন প্ৰেছক্ৰাইব ফৰ্মা উইথ এ ৰিজেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ গিভিং ফুল এড্ৰেছ এণ্ড ৰিজিউমে উইথ ইমেইল এণ্ড কণ্টেক্ট নাম্বাৰ এইটো দিব কৈছে কম্পালসৰি বুলি কৈছে ইমেইল আৰু কণ্টেক্ট নাম্বাৰটো এটেষ্টেড কপিজ অফ মাৰ্কশ্বিট এণ্ড আদাৰ টেষ্টিমনিয়েলছ আৰু ডিমাণ্ড ড্ৰাফ্টখন দিব লাগিব আৰু তাৰপিছত আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব এনভেলপটোত আপোনালোকে লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ডিমাণ্ড ড্ৰাফ্টখন প্ৰথমতে দিব লাগিব লাষ্ট ডেট হ'ব 27 ছেপ্টেম্বৰ এইটো হ'ল এড্ৰেছ নটিফিকেশ্যন ডেট 27 তাৰিখে আহিছে আৰু লাষ্ট ডেট টু এপ্লাই 27 ছেপ্টেম্বৰ আৰু আপোনালোকক মই লিংকখিনি দি দিম য'তে নটিফিকেশ্যনখিনি আহিছে অফিচিয়েল ৱেবছাইট আপোনালোকে এবাৰ চাই ল'ব পাৰিব ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চি বিষয়ে মই আপোনালোকক ক'ম সেই ভেকেঞ্চিটো আহিছে ডিগবৈৰ পৰা আহিছে আৰু এইখন স্কুলখনৰ নাম হৈছে অইল ভেলী স্কুল ডিগবৈ ইয়াৰ কাৰণে 5টা ফেকাল্টি পজিশ্যন আছে আৰু মই দেখাইছোঁ আপোনালোকক কি আছে এটা আছে প্ৰথমতে ফিজিকেল এডুকেশ্যন টিচাৰ মেল এণ্ড ফিমেল এটা পোষ্ট আছে মাষ্টাৰ্ছ ইন ফিজিকেল এডুকেশ্যন বা বেচেলাৰ্ছ ইন ফিজিকেল এডুকেশ্যন লাগিব তাৰপিছত পিজিটি টিচাৰ এটা আছে তাৰ কাৰণে এমএছচি ইন মেথমেটিক্স উইথ বিএড বিচাৰিছে টিজিটি টিচাৰ ইন মেথমেটিক্স এটা পোষ্ট আছে তাৰ কাৰণে বিএছচি ইন মেথমেটিক্স উইথ বিএড বিচাৰিছে পিজিটি টিচাৰ ইন ইংলিছ এটা পোষ্ট আছে তাৰ কাৰণে এমএ ইন ইংলিছ উইথ বিএড বিচাৰিছে আৰু পিজিটি ছ'চিয়লজি আছে এটা পোষ্ট আছে এমএ ইন ছ'চিয়লজি উইথ বিএড বিচাৰিছে চেলাৰী যোনটো হ'ব সেইটো এজ পাৰ সিহঁতৰ স্কুলৰ যি নৰ্মছ আছে সেই হিচাপে দিব আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে ৰিজিউমেখন oilvallyschool@redipmail.com বাই মেইল চেণ্ড কৰি দিব লাগিব আৰু এইটো হ'ল এড্ৰেছ অইল ভেলী স্কুল বগাপানী কলনী ডিগবৈ ডিষ্ট্ৰিক্ট তিনিচুকীয়া 15 দিন ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন এইটোৰ যোনটো এডভাৰটাইজমেণ্ট ওলাইছে 28 তাৰিখে ওলাইছিলে অগষ্টৰ আৰু তাৰপিছতে 15 দিন কেলকুলেট কৰি সেই হিচাপে আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই দেখাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এপ্লাই কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ